মেথমেটিক্স ডিছকাশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজিৰ খণ্ডটি আমি আৰম্ভ কৰি লৈছোঁ। তোমালোকে ইউটিউবত BP ক্লাছেছ ক্লাছ 10 NCERT চাৰ্চ কৰিলে এই মেথমেটিক্স ডিছকাশ্যনৰ চেনেলটোত থকা 10মান শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰম অসমীয়াত দেখিবলৈ পাবা। এতিয়া আমি আজিৰ খণ্ডটি আৰম্ভ কৰোঁ, যেহেতু আমি ইয়াৰ আগৰ খণ্ডত 6 নম্বৰ প্ৰশ্নলৈকে 9 নম্বৰ অনুশীলনী শেষ কৰিছিলোঁ। গতিকে আমি আজি 7 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিছোঁ। 7 নম্বৰ প্ৰশ্নটোত দিয়া আছে, এটা ভূমিৰ এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ এটা অট্টালিকাৰ ওপৰত স্থাপন কৰা ট্ৰেন্সমিশ্যন টাৱাৰ পাদবিন্দু আৰু শীৰ্ষ উত্থন কোণ ক্ৰমে যথাক্ৰমে দিয়া আছে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী। তেতিয়া স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। তাত এই কথাটোত তোমালোকে নিশ্চয় বুজিবলৈ অলপ অসুবিধা হ'ব, কিন্তু মই তথাপি কথাটো কৈছোঁ যে এটা অট্টালিকা আছে, এইটো ধৰা ঘৰ। এই অট্টালিকাটোৰ ওপৰত এটা অট্টালিকা আমি ধৰা এইটো অট্টালিকাটো আছে, সেই অট্টালিকাটোৰ ওপৰত এটা টাৱাৰ আছে, তাত এটা ট্ৰেন্সমিশ্যন টাৱাৰ আছে য'ত ট্ৰেন্সমিট কৰিব। এতিয়া আমাক কৈছে যে এই ট্ৰেন্সমিশ্যন টাৱাৰটো এই যিটো অট্টালিকা সেইটো হ'ল 20 মিটাৰ, ওখটো 20 মিটাৰ। তাৰ ওপৰত এটা টাৱাৰ আছে, সেই টাৱাৰটো কিমান ওখ আমি নাজানো। অৰ্থাৎ ট্ৰেন্সমিশ্যন টাৱাৰৰ পৰা এই মাটিলৈকে দূৰত্ব কিমান আমি নাজানো, কিন্তু আমি জানো এই ঘৰটোৰ উচ্চতাটো জানো 20 মিটাৰ। এতিয়া ঘৰটোৰ পৰা টাৱাৰটোৰ উচ্চতা কিমান আমি সেইটো নাজানো। এতিয়া যদি ভূমিৰ লগত ইয়াত কৈছে যে স্থাপন কৰা ট্ৰেন্সমিশ্যন টাৱাৰ পাদবিন্দু আৰু শীৰ্ষ উত্তন কোণ যথাক্ৰমে 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী। স্তম্ভৰ পাদবিন্দু আৰু শীৰ্ষ উত্থন কোণ, অৰ্থাৎ এই পাদবিন্দুৰ পৰা ভূমিৰ লগত কোণ আৰু শীৰ্ষৰ পৰা ভূমিৰ লগত কোণ এই দুইটা বেলেগ বেলেগ। অৰ্থাৎ টাৱাৰটোৰ পৰা যদি এইটো বিল্ডিং ল'লোঁ, তাৰ ওপৰত এটা টাৱাৰ থাকিলে, তাৰ ওপৰত ট্ৰেন্সমিশ্যন টাৱাৰটো আছে, এইটো ভূমি। এতিয়া এই ভূমিৰ পৰা প্ৰেৰণ কৰা স্তম্ভৰ ভূমিৰ পৰা কোণটো হ'ল 45 ডিগ্ৰী। এতিয়া পাদবিন্দুৰ পৰা উত্থন কোণ হ'ল 45 ডিগ্ৰী। আৰু শীৰ্ষৰ পৰা এই কোণটোৰ মাপটো হ'ল 60 ডিগ্ৰী। অৰ্থাৎ তেতিয়াহ'লে আমি স্তম্ভটোৰ এই উচ্চতাটো নিৰ্ণয় কৰিব লাগে। স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিবলৈ আমি যিহেতু ইয়াৰ পৰা ইয়ালৈকে উচ্চতাটো আমি জানিব লাগিব, কিন্তু আমি এই উচ্চতাটো আমি জানো, এইখিনিৰ পৰা এইটো উচ্চতাটো আমি জানো, সেইটো হ'ল 20 মিটাৰ। গতিকে আমি তেনেকৈ ইয়াৰ মানটো উলিয়াবলৈ যত্ন কৰোঁ। যিহেতু ত্ৰিকোণমিতিক অনুপাত আছে, ত্ৰিকোণমিতিক অনুপাতৰ সহায়ত আমি তাৰ মানটো উলিয়াব নিশ্চয় পাৰিম। গতিকে তাত আমি এটা চিত্ৰ আঁকি লৈছোঁ। চিত্ৰটো তোমালোকে দেখিছা, এইটো হ'ল স্তম্ভৰ শীৰ্ষবিন্দু আৰু এইটো স্তম্ভৰ হ'ল পাদবিন্দু। এইখিনিলৈকে হ'ল এইটো বিল্ডিং। গতিকে বিল্ডিংটোৰ উচ্চতা আছে 20 মিটাৰ। এতিয়া পাদবিন্দুৰ পৰা উৎপন্ন কৰিছে 45 ডিগ্ৰী আৰু শীৰ্ষৰ পৰা উৎপন্ন কৰিছে 60 ডিগ্ৰী। গতিকে আমি ইয়াত দুটা ত্ৰিভুজ, সমকোণী ত্ৰিভুজ যিহেতু আমি দেখিছোঁ, সমকোণী ত্ৰিভুজৰ আমি অনুপাত ব্যৱহাৰ কৰি নিশ্চয় এইটো উলিয়াব পাৰিম। ইয়াত আমি দুটা সমকোণী ত্ৰিভুজ দেখিছোঁ, এটা হ'ল DCB, অৰ্থাৎ DCB। আনটো সমকোণী ত্ৰিভুজ হ'ল
চি বি এই দুটা সমকোণী ত্ৰিভুজ আছে এই সমকোণী ত্ৰিভুজ দুটাত আমি যেহেতু ইয়াৰ এটা মান নাজানো ইয়াৰ মান পালো 20 আমি ডিৰ পৰা এৰ মানটো যদি ধৰি লওঁ h তেতিয়াহ'লে আমি গোটেইডালৰ দৈৰ্ঘ্য পাৰিম এই গোটেইডালৰ দৈৰ্ঘ্য হ'ব 20 প্লাছ h হ'ব কাৰণ তলৰ দুখৰ মানটো হ'ল 20 ওপৰ দুখৰ মানটো আমি ধৰি ললো h গতিকে এই গোটেইডালৰ মাপ হ'ব 20 প্লাছ h গতিকে আমি সেইটো ধৰি লম তেতিয়া আমি ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত BCDCB এই ত্ৰিভুজটোৰ ক্ষেত্ৰত যেহেতু ইয়াত আমি DCৰ মাপ জানি থৈছো 20 প্লাছ h BCৰ মাপ আমি নাজানো কিন্তু আমি কোনটোৰ মাপ জানো গতিকে আমি এটাৰ মাপ যেতিয়া জানিম এটা বাহুৰ মাপ নাজানিলেও কোনটোৰ মাপ জানিলে আমি সেই বাহুটোৰ মাপ উলিয়াব পাৰিম এটো হল ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি সৰু ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি চাওঁ সৰু ত্ৰিভুজটোত ACB এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি ACৰ মাপ জানো ACৰ মাপ জানো 20 মিটাৰ BCৰ মাপ আমি নাজানো গতিকে আমি তাৰ পৰা BC মাপ উলিয়াব পাৰিম গতিকে প্ৰথমটোৰ পৰা আমি BC মাপ উলিয়াব পাৰিম দ্বিতীয়টোৰ পৰা আমি BC মাপ উলিয়াব পাৰিম যেহেতু কোণৰ মানটো জানো আমি সেই দুইটা সমীকৰণ নিশ্চয় সেই দুইটা সমীকৰণ সমতুল কৰিলে তাৰ পৰা আমি মানটো উলিয়াব পাৰিম এতিয়া যেটো আমি দেখিবলৈ পালো বাহুগিটাৰ সম্পৰ্ক হ'ল AC আৰু BC AC আৰু BC ৰ লগত সম্পৰ্কিত অনুপাতটো হ'ব 10 গতিকে আমি tan থিটা ব্যৱহাৰ কৰিব লাগিব tan থিটা মান tan থিটা উলিয়াই এই ইয়াৰ মানটো উলিয়াব পাৰিম গতিকে আমি ধৰি ললো প্ৰথমতে ধৰি ললো যে স্তম্ভৰ উচ্চতা আমি h মিটাৰ বুলি ধৰি ললো তেতিয়া DC ৰ মাপ অৰ্থাৎ এই গোটেইডালৰ মাপ কিমান হ'ব যেহেতু ওপৰত আছে h তলত আছে 20 এইখিনি h এইখিনি 20 গোটেইডালৰ BC ৰ মাপ হ'ব BDA প্লাছ AC এই দুইটা অংশ যোগ কৰিলে হ'ব DC গতিকে তাৰ পৰা আমি DC মাপ উলিয়ালো 20 প্লাছ h মিটাৰ এতিয়া আমি DCB এই সমকোণী ত্ৰিভুজটো লৈছো DC সমান আমি সমকোণী ত্ৰিভুজ লৈছো DC অনুপাত BC আমি পাম 10 থিটা গতিকে আমি যেটো ডাঙৰ ত্ৰিভুজটো লৈছো ডাঙৰ কোণটোৰ মাপটো হ'ল 60 ডিগ্ৰী গতিকে আমি তাৰ মাপটো ললো 60 পাতিলো তাৰ পিছত আমি ইয়াৰ পৰা চালো ইয়াত আমি BC ৰ মান যেহেতু উলিয়াব লাগে DC ৰ মান জানো যে BC ৰ মান আমি ডাইৰেক্ট উলিয়াই দিছো BC টো 10 ৰ লগত 1 আছে গতিকে BC টো ওপৰলৈ ললো 10 টো তললৈ লৈ আনিলো আৰু যিকোনো প্ৰকাৰে আমি সল কৰি BC মাপ উলিয়াব লাগে এতিয়া আমি সহজতে এইটো কথা কৈছো যে আমি এনেকৈ পৰিৱৰ্তন কৰিব পাৰো যেটো তোমালকে সমানুপাতত ৰূপান্তৰ ক্ৰিয়া এনেকুৱা পাইছা আমি সদৃশ ত্ৰিভুজৰ চেপ্টাৰটোত এনেকুৱা বহুত কৰি দিয়া হৈছে তে তোমালকে যেটো সদৃশ ত্ৰিভুজ পাঠটো পঢ়িলে এখিনি নিশ্চয় অনুমান কৰিব পাৰিবা গতিকে আমি ইয়াক ৰূপান্তৰ ক্ৰিয়া বুলি কয় BC ক ওপৰলৈ লৈ গলো 10 টো তললৈ লৈ আহিলো তেতিয়া আমি BC ৰ মান ডাইৰেক্ট উলিয়াব পাইলো BC ইকুৱেল DC বাই 10 60 আমি তেনেকৈ কৰিব পাৰিলো এতিয়া DC ৰ মান যেহেতু আমি উলিয়াই থৈছো 20 প্লাছ h 20 প্লাছ h বহাই দিলো 10 60 মান √/3 তাত মান বহাই দিলো গতিকে আমি সেইটোক আমি নাম দিলো 1 নম্বৰ সমীকৰণ এতিয়া আমি 2 নম্বৰ সমীকৰণটো যদি চাওঁ ACB ইয়াত কোণটো হ'ল 45 ডিগ্ৰী ইয়াতো যদি আমি AC ৰ অনুপাত BC কৰো AC ৰ অনুপাত BC তেতিয়া কোণটো যেহেতু 45 গতিকে 10 45 হ'ব গতিকে তাৰ মাপটো হ'ব 10 45 এতিয়া ইয়াতো আমি তেনেকৈ BC ৰ মাপটো উলিয়াই পেলালো BC টো ওপৰলৈ লৈ গলো 10 45 টো তললৈ লৈ আহিলো গতিকে BC ৰ মান হ'ব AC বাই 10 45
এইটো এনেকৈ কৰাৰ ফলত আমাৰ যথেষ্ট পৰিমাণে চমু হৈছে সেইকাৰণে আমি এইটো ব্যৱস্থা কৰিছোঁ যে তোমালোকে বুজি নিশ্চয় পাবা যে সমানুপাতৰ চেপ্টাৰত আমি বা সদৃশ ত্ৰিভুজৰ চেপ্টাৰত আমি এইখিনি কৰি আহিছোঁ এতিয়া tan 45 মান যেহেতু 1 আমি 1 পাতিলোঁ তে BCৰ মান 20/1 মানে 20 আমি এই 1টো নাপাতিলেও হয় কিন্তু তোমালোকৰ মানে খেলিমেলিটো ভাগিবৰ বাবে আমি 1টো পাতি দেখুৱাইছোঁ তোমালোকে যেতিয়া খেলিমেলি নালাগে বুলি ভাবিবা তেতিয়া এই 1টো নাপাতি একেবাৰতে 20 পাতিব পাৰিবা কিন্তু তোমালোকে ভাবিলে আকৌ 1টো কি হ'ল সেই কথাটোৰ কাৰণে বা 1টো কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পাতিবলৈ বিচাৰে এইকাৰণে মই পাতি দিছোঁ কিন্তু এইটো নাপাতিলেও হ'ব এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটো যদি চাওঁ BCৰ মান দিয়া আছে 20 + h/3 √3 আৰু এইটোৰ BCত পালোঁ আমি 20 এই দুইটা সমীকৰণ যদি আমি সমাধান কৰোঁ অৰ্থাৎ দুইটা আমি BCৰ মান বহাই দিওঁ তেতিয়াহ'লে BC = BC গতিকে BCৰ মান আমি বহাই দিলোঁ এফালে 20 + h/3 = 20 এতিয়া এইটোক আমি সৰল কৰিলোঁ যেহেতু এই √3ৰে 20 তলত 1টা আছে √3 এক পূৰণ কৰিলোঁ এইটোক পূৰণ কৰিলোঁ গতিকে 1ৰে 20 + h পূৰণ কৰিলে 20 + h আৰু 3ৰে 20 পূৰণ কৰিলে 20√3 হ'ব এতিয়া hৰ মান উলিয়াবলৈ হ'লে এই 20টোক আমি সমান চিহ্নৰ সোঁহাতে লৈ যাব লাগিব সি মাইনাছ হ'ব গতিকে আমি এইটো মাইনাছ হ'ল -20 হ'ল এতিয়া আমি দেখিলোঁ a ৰাশিটো 20 আছে a ৰাশিটোতো 20 আছে গতিকে আমি 20টো কমন ল'লোঁ 20 কমন ল'লোঁ ইয়াত থাকিলে √3 ইয়াত থাকিলে 1 গতিকে hৰ মান পালোঁ আমি 20√3 - 1 মিটাৰ গতিকে এইটো হ'ল hৰ মানটো যেহেতু আমি যিটোৱে পালোঁ সেইটোকে আমি স্তম্ভৰ উচ্চতা ধৰিছিলোঁ প্ৰথম অৱস্থাত যে প্ৰথম অৱস্থাত ধৰিছিলোঁ স্তম্ভৰ উচ্চতা h আৰু সেই hটোৱে হ'ব এটা আমি মান নিৰ্ণয় কৰিলোঁ যে স্তম্ভৰ উচ্চতা হ'ব 20√3 - 1 গতিকে আমি এইটো এনেদৰে কৰিব পাৰিম যে তোমালোকে হয়তো এইটো আকৌ এবাৰ যদি ক'ব লাগে যে আমি ইয়াত tan থিটাৰ মাত্ৰ ব্যৱহাৰ কৰিছোঁ জটিলতা নাই মাত্ৰ পাদবিন্দু আৰু শীৰ্ষবিন্দুৰ ধাৰণাটোৰ পৰা যেহেতু দুইটা কোণ বেলেগ বেলেগ গোটেই দুটা সমকোণী ত্ৰিভুজ উৎপন্ন হৈছে আৰু এই দুইটা সমকোণী ত্ৰিভুজৰ পৰা আমি tan থিটাৰ মান উলিয়াই বাকীখিনি সৰল কৰা হৈছে তোমালোকে নিশ্চয় বুজি পাবা বুলি মই আশা কৰিছোঁ গতিকে এই চেপ্টাৰটোত যিখিনি আমি প্ৰয়োগ আছে প্ৰয়োগখিনি অংকবিলাক যথেষ্ট সহজ তোমালোকে মাত্ৰ টেনৰ অনুপাতটো যেহেতু আমি প্ৰত্যেকে জানো আগৰ অধ্যায়ত আমি শিকি আহিছোঁ যে আগৰ যিবিলাক পাঠ তোমালোকে চালে নিশ্চয় এইবিলাক বৰ বেছি টান নহয় সহজ হ'ব গতিকে বুজি পাবা বুলি আশা কৰিছোঁ আৰু ইয়াৰ পৰা যেহেতু ফাইনেল পৰীক্ষাত এটা কুৱেশ্যন আহে গতিকে আমি এই কুৱেশ্যনখিনি এই প্ৰশ্নখিনি উত্তৰ কৰিব পাৰিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছোঁ পিছৰ প্ৰশ্নটোত হৈছে প্ৰায় একে টাইপৰ প্ৰশ্ন এটা পকা ভেটিৰ ওপৰত 1.6 মিটাৰ ওখ মূৰ্তি এটা থিয় হৈ আছে ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষ উঠন কোণ 60 ডিগ্ৰী আৰু একেটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষৰ উঠন কোণ 45 ডিগ্ৰী ভেটিটোৰ উচ্চতা উলিয়াব লাগে প্ৰায় একে টাইপৰ প্ৰশ্ন একে টাইপৰ মানে ভেটি এটা আছে আমি ভেটি এটা দিলোঁ ভেটিটোত এটা মূৰ্তি আছে এইটো মূৰ্তি এটা আছে এতিয়া আমাক কৈছে এইটো হ'ল ভূমি মাটি এতিয়া এই ভূমিটোলৈ ভেটিটোৰ শীৰ্ষ কোণ আৰু মূৰ্তিটোৰ শীৰ্ষ কোণ গতিকে আগতো গোটেই প্ৰায় একেই হ'ব যে ভেটিটোৰ শীৰ্ষ কোণ হ'ল 45 ডিগ্ৰী আৰু মূৰ্তিটোৰ শীৰ্ষ কোণ হ'ল 60 ডিগ্ৰী তেতিয়াহ'লে আমি নিৰ্ণয় কৰিব লাগে ভেটিটোৰ উচ্চতা কিমান এইবাৰ ভেটিটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে আগৰবাৰ ভেটিটোৰ উচ্চতা দি থোৱা আছিলে অৰ্থাৎ অট্টালিকাটোৰ উচ্চতা দি থোৱা আছিলে এতিয়া আমি অট্টালিকাটোৰ ঠাইত ভেটিটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে গতিকে মান দিয়াটো অকণমান বেলেগকৈ দিছে কিন্তু অংকটো কৰাৰ নিয়মটো একেটাই হ'ব আৰু লিখা হেৰিটো চিত্ৰটো যেহেতু একেটাই হ'ব
এটা আমি ধৰিছোঁ ধৰা এইটো ভেটি হ'ল এই ভেটিটোৰ ওপৰত 1.6 মিটাৰ ওখ এটা মূৰ্তি আছে গতিকে আগতে আমাক অট্টালিকাটো ইয়াৰ আগৰ প্ৰশ্নটোত অট্টালিকাটো দিয়া আছিলে এতিয়া অট্টালিকাটো নাই দিয়া ওপৰৰ অংশটো দিছে আমি তলৰ অংশটো ধৰি ল'ব লাগিব তেতিয়া আমি গোটেই এ চিৰ মাপ নিশ্চয় পাম যদি আমি ইয়াত এ বিৰ মাপ যেহেতু 1.6 দি থোৱা আছে আৰু বি চিৰ মাপ যদি আমি এইচ ধৰি লওঁ তেতিয়া এ চি ইকুৱেল আমি পাম এ বি প্লাছ বি চি যেহেতু এ বিৰ মাপ হ'ল 1.6 আৰু আমি বি চিৰ মাপ যেহেতু এইচ ধৰিলোঁ গতিকে এ চিৰ মাপ হ'ব 1.6 ইন প্লাছ এ চি গতিকে আমি এই খণ্ডটোৰ মাপ উলিয়াব এইটো খণ্ডৰ এ চিৰ মাপ আমি পালোঁ 1.6 প্লাছ এইচ আমি এই মানটো উলিয়াব পাৰিম যদি সেই মানটো উলিয়াব পাৰোঁ তেতিয়াহ'লে আমি ইয়াৰ আগত কৰা প্ৰশ্নটোৰ দৰে ডাঙৰ ত্ৰিভুজটোত এ চি ডি যিটো ডাঙৰ সমকোণী ত্ৰিভুজ আছে তাৰ ক্ষেত্ৰত কোণটো হ'ল 60 ডিগ্ৰী গতিকে এ চি বাই ডি চি মান আমি উলিয়াব পাৰিম tan থিটা গতিকে তেনে সৰু ত্ৰিভুজটোৰ ক্ষেত্ৰত বি চি ডি এই সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত কোণটো হ'ল 45 ডিগ্ৰী ইয়াতো আমি বি চি বাই ডি চি যদি উলিয়াওঁ তেতিয়া তাৰ মান আমি পাম tan 45 ডিগ্ৰী গতিকে আমি এনেকৈ উলিয়াব পাৰিম গতিকে এই মূল কথাটো হ'ল যে আমি মূৰ্তিৰ শীৰ্ষ আৰু ভেটিৰ শীৰ্ষ এটা হ'ল মূৰ্তিৰ ওপৰটো আৰু এটা হ'ল ভেটিৰ ওপৰটো বা শীৰ্ষটো গতিকে এই প্ৰশ্নটো আমি তেনেকৈ ধৰিছোঁ ভেটিটোৰ উচ্চতা বি চি আমি বি চিৰ মান ধৰিলোঁ এইচ মিটাৰ দিয়া আছে মূৰ্তিৰ উচ্চতা এ বি অৰ্থাৎ এই অংশটো যিটো আছে 1.6 মিটাৰ গতিকে তাৰ পৰা আমি এ চিৰ মাপ উলিয়ালোঁ এ চিৰ মাপ যিহেতু এ বি প্লাছ বি চি গতিকে এ বি মানে হ'ল 1.6 আৰু বি চি মানে হ'ল এইচ গতিকে তাৰ মাপটো হ'ব 1.6 প্লাছ এইচ মিটাৰ এতিয়া এ ডি চি কোণৰ পৰিমাণ ডাঙৰ কোণটোৰ পৰিমাণ 60 ডিগ্ৰী আৰু দিয়া আছে বি ডি চি এই সৰু কোণটোৰ পৰিমাণ দিয়া আছে 45 ডিগ্ৰী গতিকে আমি ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত প্ৰথমতে যদি লওঁ এ চি ডি ত্ৰিভুজত tan আগৰটোৰ দৰে এ ডি আগৰটোৰ দৰে আমি এ চি ইজ টু ডি চি ডি চিৰ মান আমি পাম tan 60 ডিগ্ৰী গতিকে আমি এইটো tan 60 ডিগ্ৰী পাতিলোঁ আগৰ প্ৰশ্নটোত কৰাৰ দৰে আমি ডি চিৰ মান উলিয়ালোঁ অৰ্থাৎ এনেকুৱা ৰূপান্তৰ ক্ৰিয়া খটুৱাই আৰু ডি চিৰ মান আমি পালোঁগৈ শেষত যেহেতু এ চিৰ মান দি থোৱা আছে 16 প্লাছ এইচ গতিকে তাত tan √60 ডিগ্ৰী মান হ'ল √3 গতিকে আমি ডি চিৰ মান পালোঁ 1.6 প্লাছ এইচ ডিভাইডেড বাই √3 সেইটো আমি 1 নম্বৰ সমীকৰণ দিলোঁ তাৰপিছত আমি আগৰ দৰেই সৰু সমকোণী ত্ৰিভুজটোত অৰ্থাৎ বি চি ডি ত্ৰিভুজটোত তাতো বি চি সমান বি চি বাই ডি চি হ'ল tan 45 ডিগ্ৰী গতিকে tan 45 ডিগ্ৰী পাতিলোঁ ইয়াতো আমি তেনেকৈ ডি চিৰ মাপ উলিয়ালোঁ ডি চিৰ মাপ উলিয়াওঁতে পালোঁ বি চি বাই tan 45 ডিগ্ৰী হ'ল গতিকে বি চিৰ মাপ যেহেতু আমি বি চিৰ মাপ যেহেতু নাজানো বি চিৰ মাপ আমি জানো গতিকে বি চিৰ মাপ বহাই দিম আৰু tan 45 মানো আমি বহাই দিম তেতিয়া নিশ্চয় উত্তৰটো ওলাব গতিকে ইয়াৰ উত্তৰটো আমি ওলাবলৈ হ'লে ইয়াত কেনেকৈ কৰিম চাওঁ এইটো আমি আগৰ অংশ পৰা পাতি লৈছোঁ ডি চি
এইটো আগৰ অংশ পাতি লৈছোঁ এতিয়া আমি মানটো বহাই দিলে চাওঁ কি হয় DC ইকুৱেল BC মান যেহেতু h tan 45 মান যেহেতু 1 গতিকে h/1 গতিকে আমি আগতেও কৈছোঁ যে 1 টো আমি নাপাতিলেও হয় তোমালোকৰ খেলিমেলি লাগে বুলিহে পাতিছোঁ কিন্তু তোমালোকে যেতিয়া এইটো নাইকিয়া হ'ব তোমালোকে চিধা চিধি h পাতিব পাৰিবা গতিকে এইটো আমি সমীকৰণ দিলোঁ 2 এতিয়া 1 নম্বৰ সমীকৰণটোত আমি পাইছিলোঁ কি 1 নম্বৰ সমীকৰণ আমি পাইছিলোঁ যে DC ইকুৱেল আমি পাইছিলোঁ 1.6 প্লাছ h ডিভাইডেড বাই √/3 আৰু 2 নম্বৰ সমীকৰণটোত পালোঁ DC ইকুৱেল h গতিকে 1 আৰু 2 নম্বৰ সমীকৰণ আমি DC মানটো যদি বহাই দিওঁ সমান কৰি দিওঁ তেতিয়া h ইকুৱেল 1.6 প্লাছ h ডিভাইডেড বাই √/3 এতিয়া আমি ইয়াক সমাধান কৰিবলৈ যাওঁ সমাধান কৰিবলৈ যাওঁতে আগৰ গোটেই h এৰে √/3 পূৰণ কৰিলে h √/3 1 এৰে পূৰণ কৰিলে 1.6 প্লাছ h হ'ল আৰু তাৰপিছত আমি সৰল কৰিলোঁ সৰল কৰাত দেখিলোঁ যে এই h টো আমি যেটো h মান ল'ব লাগে h টো সমান চিহ্নৰ সোঁহাতে লৈ আহিলোঁ তেতিয়া তাৰ আগত আছিল প্লাছ হ'ল মাইনাছ ইয়াতো h আছে এই h টো লৈ আহিলোঁ দুটা h আমি এটা h কমন ল'লোঁ তেতিয়া ইয়াত থাকিলে √/3 ইয়াত থাকিলে -1 আৰু ইফালে থাকিলে 1.6 এতিয়া আমি h ৰ মান যদি উলিয়াবলৈ চাওঁ √/3 -1 ইয়াক আমি হৰণ কৰিব লাগিব এতিয়া হৰণ কৰিলে যেটো আমি আগতেও কৈছোঁ আগৰ ত্ৰিকোণমিতি অনুপাত উলিয়াওঁতে বিভিন্ন কথাত আমি কৈছোঁ যে তলত √/ চিন বা বৰ্গমূল চিন কৰণী থাকিব নালাগে গতিকে তাৰ বাবে আমি √/3 - 1 ৰ সংযুগ্ম √/3 + 1 তলতো পূৰণ কৰিলোঁ আৰু ওপৰতো পূৰণ কৰিলোঁ পূৰণ কৰাত দেখা গ'ল যে তলত এটা সূত্ৰত পৰিলে a - b a + b সমান a² - b² অৰ্থাৎ √/3 হোল স্কয়াৰ -1 হোল স্কয়াৰ আৰু ওপৰত থাকিব 1.6 * √/3 থাকিব এতিয়া তাৰ পিছৰখিনি সৰলত আমি পালোঁ √/3 হোল স্কয়াৰ -1 হোল স্কয়াৰ √/3 হোল স্কয়াৰ কৰিলে 3 হ'ল 1 হোল স্কয়াৰ কৰিলে 1 হ'ল 3 - 1 মানে 2 হ'ল ওপৰ ৰাশিটো আমি আগতে যেনেকৈ আছে তেনেকৈ পাতিছোঁ এতিয়া তলত 2 ৰে আমি হৰণ কৰিম 1.6 ক হৰণ কৰিলে 0.8 বাৰ যাব আৰু √/3 + 1 থাকি যাব গতিকে ভেটিটোৰ উচ্চতা হ'ব 0.8 * √/3 + 1 মিটাৰ যেটো আমাক ভেটিটোৰ উচ্চতা উলিয়াবলৈ কৈছিলে আমি ভেটিটোৰ উচ্চতা এনেদৰে উলিয়াব পাৰিম তোমালোকে নিশ্চয় অংকটো বুজি পাইছা জটিলতা নোহোৱাকৈ বুজাবলৈ যত্ন কৰা হৈছে তোমালোকৰ উপকাৰ হ'ব বুলি ভাবি ওলাই যিখিনি ষ্টেপ দৰকাৰ হয় তাতকৈ অলপ বেছি পৰিমাণে দি সহজ নিয়মত কৰিবলৈ যত্ন কৰা হৈছে আশা কৰোঁ তোমালোকে পাঠটোৰ পৰা উপকৃত হ'বা বুলি আশা কৰিছোঁ